নমস্কাৰ এমটি নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই মই ষ্টুডেণ্ট সাজ্জাদ কবিৰ। আজিৰ এই অনুষ্ঠানত এগৰাকী অতিথিক আমন্ত্ৰণ জনাইছোঁ। সদ্য সমাপ্ত নিৰ্বাচন হৈ গ'ল। নিৰ্বাচন ফলাফল ঘোষণাৰ পিছত আকৌ পঞ্চায়ত গঠন হ'ল। এনেদৰে প্ৰক্ৰিয়াক্ৰমে গঠন হৈ আছে। ইতিমধ্যে চেঙা আঞ্চলিক পঞ্চায়তো গঠন হৈছে। চেঙা আঞ্চলিক পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতিগৰাকীক আমাৰ ষ্টুডিঅ'ত স্বাগতম জনাইছোঁ আৰু আমন্ত্ৰণ জনাইছোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেওঁ আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছে। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। মই আপোনাৰ সৈতে আজি এমটি নিউজৰ দৰ্শকৰ কথাতে কিছুমান কথা পাতিম পোনপটীয়াকৈ। প্ৰথমে মই জানিব বিচাৰিম বা দৰ্শকৰ ক্ষেত্ৰতে জানিব বিচাৰিম, আপুনি এজন ছাত্ৰ নেতা আছিল বা ছাত্ৰ সংগঠন পৰা উঠি অহা ছাত্ৰ সমাজৰ পৰা হঠাৎ আপুনি এনেকুৱা মনত কি ভাৱ লৈ আহিল ৰাজনীতি কৰিব লগা হ'ল? ৰাজনীতি ফিল্ডত আপুনি পদাৰ্পণ কৰিব লগা হ'ল, কি কাৰণ? সৰুৰে পৰা মোৰ এটা ৰাজনীতিৰ প্ৰতি ৰাপ আছিল, যাৰ হেতুকে মই বিভিন্ন সংগঠনৰ লগত জড়িত আছিলোঁ, আনচুৰ লগত জড়িত আছিলোঁ। লগতে আমাৰ যি স্থানীয় ছাত্ৰ সংগঠন আছে তাৰে মই ৰানিং প্ৰেচিডেণ্ট আছিলোঁ। তাৰে পৰাই মই ইস্তফা দি ৰাইজৰ সেৱাৰ উদ্দেশ্যে, বিশেষকৈ যিহেতু আমি চৰাঞ্চলৰ মানুহ, আমাৰ যথেষ্ট অভাৱসমূহ আছে, গতিকে সেই অভাৱসমূহৰ প্ৰতি লক্ষ্য ৰাখিয়ে মই ৰাজনীতিৰ কথা আৰু ৰাইজৰ আশীৰ্বাদত বাগমাৰা গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক সদস্যপদত নিৰ্বাচিত হ'লোঁ আৰু পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে গৈ চেঙা আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে এটা দীঘলীয়া প্ৰগ্ৰাম। আচলতে ক'ব গ'লে যিহেতু ছাত্ৰ সমাজৰ পৰা ওলাই আহি এনেকুৱা এটা ফিল্ডত নিশ্চয় কংগ্ৰেছ দলৰ পৰা আপুনি জিকিছে। আপোনাৰ যিজন প্ৰতিদ্বন্দ্বী আছিল তেওঁ হয়তো নিশ্চয় আৰু আপোনাৰ নিশ্চয় ষ্ট্ৰং এনেকুৱা এটা মানে ৰাইজৰ মাজত আপুনি এই ৰাইজৰ মন জয় কৰাৰ কাৰণে ভোটৰ ক্ষেত্ৰত এনেকুৱা কি আপুনি মন্ত্ৰ লৈ বা কি মানে এনেকুৱা শ্বেতপত্ৰ লৈ বা কি এজেণ্ডা লৈ ৰাইজৰ আগত মানে উপস্থাপন কৰিলে আৰু যাৰ ফলত নেকি আপোনাক ৰাইজে বিশ্বাসত ল'লে, ৰাইজে আপোনাক ভোটত জয়ো কৰালে? এনেকুৱা কি আছিল এজেণ্ডা, কি আছিল? নিৰ্বাচনত বিশেষকৈ যুৱ সমাজক বেছিকৈ প্ৰাধান্য দিছিলোঁ আৰু যুৱ সমাজৰ ভিতৰত মোৰ এটি ভাল প্ৰভাৱ আছে। তাৰ লগতে নিৰ্বাচনৰ সময়ত আমাৰ পঞ্চায়তৰ ভিতৰত যিমানখিনি ভোটাৰ আছে প্ৰতিজন ভোটাৰক লগ কৰাৰ মই প্ৰয়াস কৰিছিলোঁ আৰু প্ৰতিটো ঘৰত মই নিজে খোজকাঢ়ি তেখেতসকলক লগ কৰিছিলোঁ। আৰু সেই মই যদিও মোৰ কিছু ৰাজনৈতিক বা নিৰ্বাচনী ইস্তেহাৰ নাছিলে, অলিখিত মই কিছু নিৰ্বাচনী ইস্তেহাৰ লৈ ৰাইজৰ মাজত আগবাঢ়িছিলোঁ। তাৰ মাজত ধৰক আমাৰ চৰাঞ্চলত শিক্ষাৰ যি দুৰৱস্থা, ৰাস্তা ঘাট, চিকিৎসা, গৰাখহনীয়া, এই সমস্যাসমূহৰ কথা ৰাইজৰ আগত কৈছিলোঁ আৰু এইবোৰৰ প্ৰতিকাৰৰ কথা মই ৰাইজক প্ৰতিশ্ৰুতি কৰিছিলোঁ। আৰু সেই হেতুকে ৰাইজে মোৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখিছিলে, যাৰ ফলত মোক এইবাৰ নিৰ্বাচনত জয় কৰাইছে। আৰু এতিয়া কামসমূহ যিহেতু ৰাইজে মোক বিশ্বাসত লৈছে, গতিকে এইবাৰ ৰাইজৰ বিশ্বাসত লোৱাৰ মোৰ প্ৰয়োজন। আৰু যিহেতু মাত্ৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হ'লোঁ, এতিয়া মোৰ প্ৰতিশ্ৰুতিসমূহ ৰক্ষা কৰাৰ সময়, গতিকে মই মোৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ চেষ্টা কৰিম। মুখ্যতঃ আপুনি কোনটো মানে কামত বেছি প্ৰাধান্য দিম বুলি আপোনাৰ তথাপি মনত এটা ভাৱ হৈছে? যিহেতু কেইবাটাও আমাৰ সমস্যা চৰাঞ্চল, যিহেতু গৰাখহনীয়া সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা আছে, তাৰপিছত শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত বিভিন্ন সমস্যা জৰ্জৰিত। তাৰপিছত আপুনি প্ৰাধান্য বেছি দিয়াৰ কোনটো মন মানসিকতা লৈ? মই ভাবোঁ ধৰক যি জাতিয়ে শিক্ষাৰ ক্ষেত্ৰত পিছপৰা সেই জাতি কেতিয়াও উন্নতি সাধন কৰিব নোৱাৰে। গতিকে শিক্ষাৰ ক্ষেত্ৰত মোৰ বেছি প্ৰাধান্য থাকিব।
আৰু আমি চহৰৰ মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল। এই কৃষি ক্ষেত্ৰতে মই যিমানখিনি পাৰোঁ আৰু মূলতঃ এনেধৰণৰ যিমানবোৰ সমস্যা আছে প্ৰতিটো স্তৰে স্তৰে মই প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যাম। আমাৰ চহৰৰ মানুহৰ ধৰক আপোনাৰ মাটিৰ পট্টা নাই। মই কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছোঁ, অহা ২৬ চনত যদি অসমত আমাৰ কংগ্ৰেছ দলে চৰকাৰ গঠন কৰে তেতিয়াহ'লে মই সেই দাবী মোৰ আমাৰ চৰকাৰ আহিলে আমি আমাৰ চৰকাৰৰ ওচৰত নিশ্চয় দাবী জনাব। ঠিক আছে, আপোনাৰ যিহেতু নতুনকৈ নিৰ্বাচিত হয়, আপোনাৰ যিটো পঞ্চায়ত আঞ্চলিক পঞ্চায়তৰ আমি যিখিনি জানো আঞ্চলিক পঞ্চায়ত তেনেকুৱা বিশেষ এটা আঁচনি বা তেনেকুৱা পুঁজি চৰকাৰৰ পৰা নাহে। তেনে ক্ষেত্ৰত আপুনি যিহেতু প্ৰতিশ্ৰুতি বহুত দিয়া আছে বা বহুত আশাও আছে মনত, কিমান দূৰ সক্ষম হয় এইটো বাৰু দেখা যাব, কিন্তু আশা থাকিল। ৰাইজৰ আপোনাৰ যিটো আশা লৈ আপুনি আগবাঢ়ি আহিছে, ৰাইজৰ বাবে কাম কৰিবলৈ আগবাঢ়ি আহিছে, সেইটো আমি কামনা কৰিছোঁ। মই আৰু এটা কথা জানিব বিচাৰিম, ৯টা পঞ্চায়ত চেঙা সমষ্টিৰ দক্ষিণ চৰ অঞ্চলত 9টা পঞ্চায়ত মিলি আমাৰ এই আঞ্চলিক পঞ্চায়ত, তাৰে মাজত আপুনি এজন সভাপতি হিচাপে নিৰ্বাচিত হৈছে। এই প্ৰক্ৰিয়াটো আপোনাক কেনেধৰণৰ, মানে কি অভিজ্ঞতা বা কি পালে বা কেনেকুৱা মানে সম্ভৱ হৈ উঠিল, যিহেতু AIUDFৰো আছিল, নিৰ্দলীয় আছিল, কংগ্ৰেছৰ আছিল, তাৰে মাজত আপুনি জিকি আহিল, 5টা ভোট আপুনি হয়তো লাভ কৰিবলৈ সক্ষম হৈছে। তেনে ক্ষেত্ৰত কি অভিজ্ঞতা আছে আপোনাৰ, কি ক'ব? এইবাৰ আমাৰ চেঙাৰ যোনখন আঞ্চলিক পঞ্চায়ত আছে, এই আঞ্চলিক পঞ্চায়তৰ 9টা জিপিৰ 9জন আঞ্চলিক সদস্য, তাৰে 3জন আছিলোঁ আমি কংগ্ৰেছ দলৰ, 3জন AIUDFৰ আৰু 3জন আছিলে নিৰ্দলীয়। গতিকে কোনে এইবাৰ আঞ্চলিক পঞ্চায়ত কাৰ দখলত যায় ইয়ালৈ এটা জল্পনা কল্পনা চবৰ মাজতে চলি আছিলে। তাতে আমি আমাৰ দলৰ ফালৰ পৰা কংগ্ৰেছ দলক ৰখাৰ কাৰণে চেষ্টা কৰিছিলোঁ। এটা জটিল প্ৰক্ৰিয়াৰ মাজেৰে এইটো যিহেতু ছেকেণ্ড টাইম, ফাৰ্ষ্ট টাইম যিহেতু মানে হৈ উঠিল, ছেকেণ্ড টাইম হ'ল, আপুনি তেনে ক্ষেত্ৰত আপুনি তেতিয়া ভাবিছিল নে মই প্ৰেচিডেণ্ট হ'ম বুলি বা হ'ব পাৰিম বুলি, বা তেনেকুৱা কি চেলেঞ্জ ল'লে, আপুনি কি কৰিলে, অলপ ৰাইজৰ ক্ষেত্ৰত অলপ ক'লে? আমাৰ 18 তাৰিখ, যোৱা 18 তাৰিখ আমাৰ প্ৰথম সভাখন আছিলে। প্ৰথম সভাখনত আমি আছিলোঁ 4জন, মোক বাদে আৰু 3জন। যিহেতু আমাৰ মেজৰিটি হ'বলৈ হ'লে 5জন লাগে, আমি 4জন আছিলোঁ। তথাপিও আমি প্ৰথম সভাখনত গৈ উপস্থিত হৈছিলোঁ, কিন্তু সিহঁতৰ মোৰ যিজন প্ৰতিদ্বন্দ্বী আছিল সিহঁতৰ লগত 5জন আছিলে। তেখেতসকলে এই প্ৰথম সভাখনত উপস্থিত নহয়। পৰৱৰ্তী সময়ত যোৱা 23 তাৰিখে দ্বিতীয়খন সভা, আৰু সেইটো সভাত উপস্থিত হোৱাটো বাধ্যতামূলক নহ'লেও 2জন হ'লেও কমিটি যিহেতু গঠন হয়, তো আমি সেই 4জনে আছিলোঁ। কিন্তু ৰাজনীতিত ধৰক আচলতে ৰাজনীতিৰ ওপৰৰ ছবি আৰু ভিতৰৰ ছবি এটা বেলেগ, আৰু ৰাজনীতিত বিভিন্ন প্ৰক্ৰিয়া থাকে, আৰু সেই প্ৰক্ৰিয়াৰ মাজেৰে আৰু এটা আত্মবিশ্বাস আমাৰ আছিল, যিহেতু আমি কংগ্ৰেছৰ 3জন আছিলোঁ আৰু ইণ্ডিপেণ্ডেণ্ট 2জনে আমাক সমৰ্থন জনাইছিলে। যদিও আমাৰ কংগ্ৰেছৰ এজন আঞ্চলিক সদস্যই কিছু মতবিৰোধ আছিল, আমাৰ আত্মবিশ্বাস আছিল বা আমাৰ দলীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষ বা আমাৰ যিজন আমাৰ দলৰ কাৰ্যকৰী সভাপতি সন্মানীয় জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া, তেখেতে এটি বিশ্বাস আমাক দিছিল যে তোমালোকে নিজৰ স্থিতিত অটল থকা, হয়তো সফল হৈ যাব পাৰে। তেনেকৈ আছিলোঁ। আৰু 23 তাৰিখে যি গোপন ভোটৰ পদ্ধতিৰে নিৰ্বাচিত হ'ল, তাতে মই 5টা ভোট পালোঁ। আৰু মোৰ যিজন প্ৰতিদ্বন্দ্বী আছিলে আঞ্জুম আনোৱাৰা বেগম, তেখেত নিৰ্দলীয় আঞ্চলিক সদস্য আছিলে, তেখেতে 4টা ভোট পাইছিল। আপোনাৰ কেনেকুৱা অনুভৱ আজি এটা মানে সভাপতি হিচাপে? অনুভৱ কেনেকুৱা আজি, কেনেকুৱা লাগি আছে আপোনাৰ? এই আঞ্চলিক পঞ্চায়ত গঠনৰ ক্ষেত্ৰত প্ৰায় বিগত এটা মাহ যথেষ্ট কষ্ট কৰিছোঁ।
দলৰ লগত দলৰ উদ্বোধন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছোঁ, আমাৰ আঞ্চলিক যিবোৰ সদস্য তেখেতসকলৰ লগতে যোগাযোগ কৰিছোঁ, প্ৰতিজনৰ লগতে। আৰু আজি নিৰ্বাচিত হোৱাৰ পিছত যথেষ্ট মই এক্সাইটেড, ভাল লাগিছে, আত্মবিশ্বাস বাঢ়িছে। এতিয়া হ'ল মোৰ কাম কৰাৰ সময়। গতিকে আমাৰ হয়তো 2 তাৰিখ, অহা 2 তাৰিখৰ পিছত, যিহেতু আমাৰ 2 তাৰিখে আমাৰ বৰপেটা জিলাৰ জিলা পৰিষদ গঠন হ'ব। তাৰপিছতে হয়তো আমি কাৰ্যভাৰ পাম। আৰু আমি যিখিনি আঞ্চলিক সদস্য আছোঁ নজন, গোটেইখিনি একেলগে মিলি যাতে আমাৰ এই পিছপৰা অঞ্চলটো কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, এয়া তাক লৈ মই এতিয়া চিন্তিত বা যত্ন কৰি আছোঁ। আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে ৰাইজে সু পৰামৰ্শ দি আগবঢ়াই লৈ যায়। মই ক্ষেত্ৰত আৰু এটা কথা ক'ম, যিহেতু 9টা পঞ্চায়ত আছিল, 9জন সদস্য আছিল, যিহেতু আপোনাৰ 5টা ভোটৰ মাধ্যমত আমি জিকিছে। আমি মানে দৰ্শকৰ ফালৰ পৰা বা ৰাইজৰ ফালৰ পৰা আনো কামনা কৰিম যাতে সকলোৱে মিলা প্ৰীতিৰে এই অঞ্চলৰ যাতে উন্নয়ন হয়। সেইটো পৰৱৰ্তী দিনত আপুনি সেইটো থাকিব বুলি আমাৰো বিশ্বাস। মই এই হিচাপত আৰু এটা কথা, মানে মই যিখিনি মোৰ হাতত যিখিনি খবৰ আছে, আপুনি এজন ছাত্ৰ প্ৰতিনিধিৰ উপৰিও মাজে সময়ে প্ৰত্যেকটা চৰাঞ্চলৰ যিমানকেইটা সাংস্কৃতিক মঞ্চ হয়, মঞ্চসমূহত আপোনাক সচৰাচৰ দেখা যায় আপুনি এজন এংকৰ হিচাপে আপুনি কাম কৰি আছে। এনেকুৱা এটা মানে পৰিৱেশৰ মাজত হঠাৎ আপুনি এই ৰাজনীতিৰ মঞ্চখন বাছি কিয় ল'লে? আগতেও আপোনাক ক'লোঁ যে মই সৰুৰ পৰাই বিভিন্ন সংগঠনৰ লগত জড়িত, আৰু চৰাঞ্চলৰ যিবোৰ সমস্যাসমূহৰ লগত মই মোকাবিলা কৰিছোঁ। যে আমাৰ চৰাঞ্চলখন বা এই চেঙা যোনটো ব্লক আছে বা আঞ্চলিক পঞ্চায়তৰ এলেকাত যিটো পঞ্চায়ত আছে, গোটেইখিনি পঞ্চায়ত আমি ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকাৰ আমি জনসাধাৰণ, আমি যথেষ্ট সমস্যাৰ সন্মুখীন হওঁ। আৰু মই নিজে এইবোৰ প্ৰত্যক্ষদৰ্শী যে ৰাইজে কি অসুবিধা হয়, আৰু এই অসুবিধাসমূহ সমাধান কৰিবলৈ হ'লে ৰাজনৈতিক শক্তি কিবা এটা লাগিব, আৰু নোহোৱাকৈ সম্ভৱ নহয়। গতিকে মই এই কথাটোৱে চিন্তা কৰি ৰাজনীতিৰ পথাৰলৈ আহিছোঁ, আৰু মই চেষ্টা কৰিম। মনোবল মোৰ আছে, অনাগত যি 5টা বছৰ আছে, যে মূল যিবোৰ সমস্যা ইতিমধ্যে আপোনাক কৈছোঁৱেই যে, বা দৰ্শকক জ্ঞাতাৰ্থ কৰিছোঁ, মূল যিবোৰ সমস্যা, সেই সমস্যাবোৰ কেনেকৈ সমাধানৰ এটা ৰাস্তা উলিয়াব পৰা যায়, চেষ্টা কৰিম। আৰু 26ত যদি আমাৰ দলৰ চৰকাৰ আহে, তেতিয়া আমাৰ কাৰণে আৰু সুবিধা হ'ব। গতিকে এই আশাটোৱে লৈ, আৰু যিহেতু যেতিয়াৰে পৰা গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ দলৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদত অধিষ্ঠিত হৈছে, তেতিয়াৰ পৰা অসমত এটা নতুন বাতাবৰণ সৃষ্টি হৈছে। গতিকে এটা আশা, সৰ্বতো প্ৰকাৰ ভোটাৰ বা ৰাইজৰ মাজত এটা আশা বা উদ্দীপনা এটা জাগি উঠিছে। আৰু আশা কৰিব পাৰি যে 26ত কংগ্ৰেছৰ চৰকাৰ আহিলে মই দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাত যথেষ্ট সুবিধা হ'ব। আপুনি এই সভাপতি হোৱাৰ ক্ষেত্ৰত বা ৰাজনীতিক মানে ভোটৰ জিকাৰ ক্ষেত্ৰত এই আপোনাৰ গোটেই প্ৰক্ৰিয়াটো ৰাইজৰ বাদেও মা দেউতা আছে, মানে তেনেকুৱা কাক বিশেষকৈ আপুনি তেনেকুৱা এজন ব্যক্তি আছে নেকি, আপুনি কৃতিত্ব দিব খোজা বুলি তেনেকুৱা আছে নেকি আপোনাৰ? প্ৰথমতে মই কৃতিত্ব দিব লাগিব দলীয় যিবোৰ কৰ্তৃপক্ষ আছে তেখেতসকলক। লগতে মই এই ক্ষেত্ৰত প্ৰত্যেকেই মোৰ যিসকল শুভাকাংক্ষী আছে, প্ৰত্যেকেই চেষ্টা কৰিছে, প্ৰত্যেকেই মোৰ কাৰণে দোৱা প্ৰাৰ্থনা কৰিছে। তাৰ ভিতৰতো বিশেষকৈ ক'বলৈ গ'লে আমাৰ জিলা কংগ্ৰেছৰ, আমাৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি সন্মানীয় জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া, আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ সন্মানীয় ৰফিকুল হুছেইন ডাঙৰীয়া, লগতে আমাৰ জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হক ৰাজীৱ দা, বিশেষকৈ আমাৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰফিকুল হক চৌধুৰী ডাঙৰীয়া, তেখেতক মানে শলাগ ল'বই লাগিব। যথেষ্ট কষ্ট কৰিছে। আৰু আমাৰ
ব্লকৰ যিখিনি সভাপতি সম্পাদক, বিশেষকৈ প্ৰশাসনিক সম্পাদক আমাৰ ব্লকৰ তাজুদ্দিন আহমেদ ডাঙৰীয়া, আমাৰ মণ্ডলৰ সভাপতি আছে ৰেঞ্জাবুল আলম, তেখেতসকলে আমাৰ ব্লকৰ সভাপতি বছিৰুদ্দিন আহমেদ ডাঙৰীয়া, তেখেতসকলে যথেষ্ট কষ্ট কৰিছে। আৰু মোৰ যিখিনি শুভাকাংক্ষী আছিলে, শুভাকাংক্ষীসকলে ওপৰি সভাপতি হোৱাৰ ক্ষেত্ৰত আটাইৰে অৱদান আছে। আৰু বিশেষকৈ যদি মই আঞ্চলিক পঞ্চায়তৰ সদস্য নিৰ্বাচিত নহ'লে হৈ তেতিয়াহ'লে সভাপতি হোৱাৰ কোনো কথাই নাছিলে, গতিকে সপোনটো কেতিয়াও সফল নহ'লহেঁতেন। গতিকে মই আটাইতকৈ বেছি কৃতিত্ব দিব লাগিব ভোটাৰসকলক, যিসকলে মোক নিৰ্বাচিত কৰিছে। গতিকে তেখেতসকলক এই হিচাপতে মই পুনৰবাৰ আমাৰ পঞ্চায়তৰ প্ৰতিজন ভোটাৰকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৰুকৈ এটা প্ৰশ্ন দিম আৰু শ্বৰ্টলি উত্তৰ বুলি মই ভাবিছোঁ যে এই পঞ্চায়ত নিৰ্বাচনৰ সময়ত টিকট কেন্দ্ৰিক যি এটা মানে ঢৌ উঠিছিল ধনৰ লেনদেন হোৱা বুলি, তেনে ক্ষেত্ৰত আপোনাৰ কি আপোনাৰ ক্ষেত্ৰত তেনেকুৱা কিবা হৈছিল নে, বা আপুনি কি ভাবে কিমান দূৰ এই কথাবিলাক আচলতে কিমান দূৰ সঁচা মিছা কি ভাবে? তাৰমানে চাওক, এইবাৰ পঞ্চায়ত নিৰ্বাচনত মই এটি উদাহৰণ দিওঁ আপোনাক যে মোৰ যিখন নিজা জিলা পৰিষদ, 16 নং বাগমাৰাছৰ জিলা পৰিষদ, এই বাগমাৰা জিলা পৰিষদৰ তিনিটা দলৰ পৰা 3জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে। এতিয়া ধৰক AJP BJP মিত্ৰজোঁটৰ পৰা এজনে আগবঢ়াইছিলে, তাত প্ৰাৰ্থীত্ব আগবঢ়োৱা মানুহে নাছিলে। গতিকে তাত টিকেট কেন্দ্ৰিক তেনেকুৱা বিবাদ হোৱাৰ কোনো কথাই নাই। ARDFৰ কোনো প্ৰাৰ্থীয়ে নাছিলে, জোৰ জবৰদস্তি দলৰ পৰা এজনক টিকেট দি কোনো ৰকমে প্ৰাৰ্থীত্ব আগবঢ়াইছিলে। গতিকে তাতো সেই টিকেট কেন্দ্ৰিক কোনো বিবাদ হোৱাৰ কথা নাই। কিন্তু আমাৰ দলত অৱস্থা ভাল বৰ্তমান, যাৰ কাৰণে আমাৰ বাগমাৰা জিলা পৰিষদৰ 6জনে প্ৰাৰ্থীত্ব আগবঢ়াব বিচাৰিছিল বা টিকেট প্ৰত্যাশী আছিলে, কিন্তু 6জনকতো দিয়া সম্ভৱ নহয়। দলে ঊৰ্ধ্বতন কৰ্তৃপক্ষ যাৰ দলীয় কাম কাজত সন্তুষ্ট বা ভাল বুলি ভাবে, বিভিন্ন দিশ চালি জাৰি চাই শেষত এজনকহে টিকেট প্ৰদান কৰাটো সম্ভৱ আৰু তেনেকৈ দিছে। আৰু যাৰ ফলত কিছু টিকেট কেন্দ্ৰিক খুব সেইটো হয় সাধাৰণতে কম বেছি চবতে হৈছিল, তেনেকুৱাকৈ হৈছিল। যিহেতু আগ্ৰহী বহুকেইজন আছিলে, 6জন, তাৰে মাজত এজন পাইছে, 5জনে তেনেকৈ কিছু খুব প্ৰকাশ কৰাটো সাধাৰণ কথা। অন্তিম এটা প্ৰশ্ন সুধিম আপোনাক, যিহেতু বিগত সময়ছোৱাত পঞ্চায়ত ৰাজনীতিত এই মানে মেম্বাৰ বা ৱাৰ্ড সদস্যবিলাক নিৰ্বাচনৰ ক্ষেত্ৰত বা সভাপতি নিৰ্বাচনৰ ক্ষেত্ৰত যি এটা ধাৰা আছিল, এইবাৰ আহিছে এটা নতুন ধাৰা যে সদস্যবিলাকে সভাপতি নিৰ্বাচন কৰিব লাগিব। এই প্ৰক্ৰিয়াটো আপুনি কি ভাবে যে আচলতে এইটো সঠিক এটা মানে প্ৰক্ৰিয়া হৈছে নে আগতকৈ ভাল আছিল নে বৰ্তমানটো কিবা অলপ খেলি মেলি বা তেনেকুৱা আপুনি কিবা পাইছে নেকি? আপোনাৰ দৃষ্টিত কি বুলি ভাবে, কি হৈছে? এইটো ধৰক চৰকাৰৰ এটা সিদ্ধান্ত, যিহেতু আমি মানি ল'বই লাগিব, যিহেতু ইয়াৰ ওপৰত এটি আইন পাছ হৈ গৈছে। কিন্তু মোৰ যি ধাৰণা, মোৰ ব্যক্তিগত মতত কৈছোঁ, মোৰ যি ধাৰণা, বিগত দিনত যি প্ৰক্ৰিয়াটো আছিলে ডাইৰেক্ট সভাপতি নিৰ্বাচন বা ৱাৰ্ড সদস্যবোৰ বেলেগে মানে দলীয়ভাৱে নিৰ্বাচিত হৈছিলে, টিকেট নাই, এইবাৰ নিৰ্বাচনটো যথেষ্ট জটিল হৈছে। গতিকে জটিল হোৱা হেতুকে হয়তো ৰাজনীতিৰ পথাৰত এইবাৰ আগতকৈ প্ৰাৰ্থীসকলৰ ধনৰ খৰচ যোনটো প্ৰত্যাহ্বানৰ নাই, আমাৰ যি আঞ্চলিক সদস্য নিৰ্বাচন আছিলে তাতে মানে যদিও দলীয় হেৰি আমাৰ আছিল, কিন্তু ৱাৰ্ড সদস্যবোৰ যিহেতু নাছিলে, তেখেতসকলে যথেষ্ট, মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে। আৰু যাৰ কাৰণে এইবাৰ দলীয় কৰ্মী নিৰ্বাচনৰ সময়ত
জিলা পৰিষদৰ ক্ষেত্ৰত কওক বা আঞ্চলিক সদস্যৰ ক্ষেত্ৰত কওক, দলীয় কৰ্মীৰ যি সহযোগিতা এইটো খুব কম আছিলে, কাৰণ প্ৰত্যেকজনেই এই ৱাৰ্ড সদস্যসমূহৰ লগতে জড়িত ব্যস্ত হৈ আছিলে। গতিকে ইয়াতে জটিল, মই ভাবোঁ আগতটোৱে, আপুনি যিটো প্ৰশ্ন সুধিছে মোক, আগতটোৱে মোৰ কাৰণে ভাল আছিলে মোৰ মতে। যিহেতু চৰকাৰৰ সিদ্ধান্ত বা আইন পাছ হৈ গৈছে, আমি মানিব লাগিব। যি হওক, সময় বহুত হৈছে। মই ৰাইজৰ ক্ষেত্ৰতে আপুনি কি ক'ব? যিহেতু পঞ্চায়ত 9টা পঞ্চায়ত, মই আগতে কৈছোঁ যে যিটো আঞ্চলিক পঞ্চায়তৰ যিটো ফাণ্ড আহে যথেষ্ট নহয়, কৰিবলগীয়া বহুত থাকে, কিন্তু কৰিব মানে তেনেকুৱা ফাণ্ড চৰকাৰৰ পৰা কৰা নহয়। তেনে ক্ষেত্ৰত আপুনি ৰাইজক, গোটেই এটা মানে এই 9টা পঞ্চায়তৰ ৰাইজক আপুনি কি বাৰ্তা এটা দিব খুজে বা কেনেধৰণে এটা বাৰ্তা দিব খুজে যে ৰাইজে সহায় সহযোগ কেনেকুৱা, আপুনি কি ক'ব এটা? যিহেতু অনুষ্ঠান আপুনি সামৰিব, গতিকে মই ৰাইজক এইটোৱে ক'ম যে অনাগত যি 5টা বছৰ আপোনালোকে ভাল দিহা পৰামৰ্শ দি আগবঢ়াই লৈ যাব। আৰু আঞ্চলিক পঞ্চায়তৰ যিখিনি বাজেট থাকে এটা আপোনালোকে কম বেছি জ্ঞাত। আৰু যিহেতু সৰু এখন আঞ্চলিক পঞ্চায়ত, আমাৰ 9টা পঞ্চায়ত লগ হৈ আঞ্চলিক পঞ্চায়ত গঠিত হৈছে, যে যিমানখিনি বাজেট আহিব মই গোটেইখিনি বাজেট ৰাইজৰ স্বাৰ্থত ইউটিলাইজ কৰাৰ চেষ্টা কৰিম। আৰু আপোনালোকে সহযোগিতা কৰিলে এইখিনিৰেও বহুত কাম কৰিব পৰা যাব। আৰু মই যিবোৰ প্ৰতিশ্ৰুতি দিছোঁ, আৰু সেই প্ৰতিশ্ৰুতিসমূহ সম্পূৰ্ণ নকৰি নোৱাৰিলেও মই প্ৰতিটো ক্ষেত্ৰত কিছু নহয় কিছু পৰিৱৰ্তন আনিবৰ চেষ্টা কৰিম। আৰু এই এটা কথা পুনৰবাৰ মই দোহাৰি কৈছোঁ যে যদি 26ত আমাৰ দলৰ চৰকাৰ যদি আহে, তেতিয়াহ'লে মই দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাত মোৰ যথেষ্ট সুবিধা হ'ব। আৰু ৰাইজে যদি সহযোগিতা আগবঢ়ায়, মিলা প্ৰীতিৰে যিমান আমি 9জন যি আঞ্চলিক সদস্য আছোঁ, 9জন আঞ্চলিক সদস্য মিলা প্ৰীতিৰে যদি কাম কৰোঁ, এই দুৰ্গম অঞ্চলটো কিছু হ'লেও আগবঢ়াই লৈ যাব পাৰোঁ। মই ঠিকে আছে। আপোনাৰ যিহেতু আপোনাৰ ভৱিষ্যত প্ৰথম ৰাজনৈতিক পথাৰত প্ৰথম ভৰি দিছে, আমিও কামনা কৰিম আপোনাৰ উজ্জ্বল ভৱিষ্যত আৰু অনাগত দিনত আৰু ৰাজনীতি কৰিবলগীয়া আৰু সময় পাব, আৰু যাতে অনাগত দিনত এটা ভাল এটা প্লেটফৰ্ম পায় তাৰো আশা কৰিম। আৰু সেই হিচাপতে আপুনি হয়তো ৰাইজৰ হকে তেনেকুৱা এটা ভাল কাম কৰি যাব বুলি বা এটা ধাৰা পৰিৱৰ্তনৰ এটা ধাৰা লৈ আহিব বুলি আমি আশা ৰাখিছোঁ। আৰু M3 নিউজৰ কোনো দৰ্শকক আজি আপোনাৰ এই সময় মূল্যৱান সময় দিয়াৰ কাৰণে আপোনাক M3 নিউজৰ ফালৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ। লগতে আজি এই অনুষ্ঠানত সামৰিবলৈ এইখিনিতে আপোনাকো ধন্যবাদ জনাইছোঁ যে আপুনি আজি আপোনাৰ এই ষ্টুডিঅ'ত মাতি আনি সুন্দৰভাৱে আপ্যায়ন কৰাৰ বাবে, লগতে দৰ্শকক মোৰ মনৰ ভাৱটো পোৱাৰ সুযোগ দিয়াৰ কাৰণে আপোনাক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। ইয়াতে সামৰিছোঁ অনুষ্ঠান। ধন্যবাদ।